ফেচবুকত খেতিৰ ভিডিঅ' আমৰ ভিডিঅ' দেখা পালোঁ মানে ধনীৰাম চেতিয়াৰ তেনেকৈ দেখি মানে ভাল লাগিল আৰু ঠিক তেনেকৈ আগবাঢ়িলোঁ। নমস্কাৰ, দাস এগ্ৰ ফাৰ্মৰ পৰা নিত্যানন্দ দাস। আচলতে 2006 চনত মই মানে কৰ্মসূত্ৰে মানে খেতিৰ পৰা আঁতৰি গৈছিলোঁ। খেতি সম্পূৰ্ণ বাদ দিয়া হৈছিল, কিন্তু 2023 ফালে শেষৰ ফালে 23 আৰম্ভণিতে আচলতে খেতিৰ কিছুমান ভিডিঅ' দেখি মানে ধনীৰাম চেতিয়াৰ আৰু অসমৰ বিভিন্ন ভাল খেতিয়কসকলৰ মানে ফাৰ্মাৰসকলৰ মানে ফাৰ্মিঙৰ ভিডিঅ' আৰু ছাগলী ফাৰ্ম গাহৰি ফাৰ্মৰ ভিডিঅ' কিছুমান দেখি ভাল লাগিল আৰু মনটো আকৌ ফাৰ্মিঙৰ ক্ষেত্ৰত মানে অনুপ্ৰাণিত হ'ল। আৰু তেতিয়াৰ পৰা সৰুকৈ এখন ফাৰ্ম গঢ় দি আছোঁ, ফাৰ্মত কাম কৰি আছোঁ, গৰু ছাগলী গাহৰি লগতে কিছুমান মানে শস্যৰ বাগান যেনেকৈ আম তামোল তেনেকৈ লাহে লাহে কৰি আছোঁ। সময় লাগিব, একে মানে কথাতে কয় নহয় Rome was not। কিন্তু ফেচবুকত কেইটামান মানে আম খেতিৰ মানে ভাল ভিডিঅ' দেখি মোৰো মন গ'ল। মন যোৱাৰ পিছত মানে মোৰ সৰু ফাৰ্মখনত 2025 ফেব্ৰুৱাৰী মানত মই কেইটামান আমৰ পুলি লগাইছিলোঁ। সৰু ভিডিঅ' এটা মই শ্বেয়াৰ কৰিছিলোঁ ইয়াতে। আৰু এই আমৰ পুলিখিনি এতিয়া এনেকুৱা হৈছে, 15টা পুলি লগাইছিলোঁ মই একচুৱেলি। 15টা পুলিয়ে মোৰ ৰৈছে, এটাও পুলি মৰা নাই। আৰু গোটেইখিনি আমখিনি এনেকুৱা হৈছে। এনেকুৱা কাম কৰি মানে বৰ ভাল লাগে। মই সদায় কওঁ ভিডিঅ'ত মানে খেতি কৰ্মত এটা আমেজ এটা বেলেগ আছে, মানে এটা আনন্দ এটা বেলেগ আছে। তো সেইটোৰ কাৰণে মই এইবিলাকৰ লগত কৰি থাকোঁ, সময় অতিবাহিত কৰি থাকোঁ। আৰু এতিয়া মানে কৰ্মসূত্ৰে যে মানে বাহিৰতে থাকিব লাগে বেছি সময়, কিন্তু যেতিয়া ঘৰত আহোঁ, ছুটীত ঘৰত আহোঁ, তেতিয়া মানে এনেকুৱা কামবিলাক কৰি থাকোঁ। আৰু দেখিলে ভাল লাগে যেতিয়া মানে মই ছুটীত আহোঁ আৰু মই লগোৱা গছ গছনিৰ পুলিবিলাক এনেকৈ ডাঙৰ হয়, ঠনধৰি উঠে, তেতিয়া চাই এটা বহুত আনন্দ লাগে। তো সেইখিনি কামৰ কাৰণে কৰি আছোঁ। ফল কেতিয়া আহে কি আহে ক'ব নোৱাৰোঁ, কিন্তু এই 15টা আমৰ পুলি মই লগাইছিলোঁ ফেব্ৰুৱাৰী মাহত। আৰু এতিয়া গোটেইখিনি মানে ৰোৱাৰ পিছত মানে এতিয়া লাহে লাহে ঠনধৰি উঠিছে। গছখিনি মানে পুলিখিনি এতিয়া ডাঙৰ হৈছে, কেইটামানটো ভাল মানে ঠনধৰি উঠিছে। এতিয়া এইখিনি মেইনটেনেঞ্চখিনি শিকিব লাগিব, কেনেকৈ মেইনটেনেঞ্চ কৰে, ক'ত মানে কেনেকৈ প্ৰুনিং কৰিব লাগে, কেনেকৈ মানে সাৰ দিব লাগে, এইখিনি শিকিব লাগিব। লাহে লাহে শিকিও আছোঁ, গছকেইডালো বাঢ়ি যাই আছে, মোৰো নলেজ বাঢ়ি আছে। লাহে লাহে ডাঙৰ হোৱাৰ পিছত কি 1 বছৰ 2 বছৰৰ পিছত কিজানি সিহঁতৰ পৰাও মানে প্ৰডাকশ্যন আহিব। কমচে কম নিজৰ ঘৰৰ খোৱা হ'লেও খায়ো ভাল লাগিব আৰু লগাৰ পিছত মানে চায়ো ভাল লাগিব। সেইকাৰণে এনেকুৱা প্লান্টেশ্যনৰ কামবিলাক কৰি থাকিব লাগে নিজৰ ঘৰত। আজিকালিতো বিল্ডিঙৰ ওপৰত টাবতো মানুহে আম লগায়। তো আম খোৱাটোৱে মেইন উদ্দেশ্য নহয়, কিন্তু যিটো এটা আনন্দ, এটা ব্যস্ততাপূৰ্ণ সময় এটা অতিবাহিত কৰিব পাৰি। তো এইখিনি কৰিলে ভাল লাগে আৰু আনন্দ পোৱা যায়। এইখিনি সকলোৱে কৰিব চেষ্টা কৰিব লাগে।